মহাৰাষ্ট্ৰত ৩ মাহত ৭৬৭ গৰাকী কৃষকৰ চৰম পন্থা। জানুৱাৰীৰ পৰা মাৰ্চলৈ চৰম পন্থা এই বৃহৎ সংখ্যক কৃষকৰ। বিধানসভাত দাখিল উদ্বেগজনক তথ্য। পত্নীক হালত জুতি কৃষকে চহাইছে কৃষিভূমি। মহাৰাষ্ট্ৰত কৃষকৰ অৱস্থা অতি ভয়াৱহ হৈ পৰিছে। কৃষকৰ অৱস্থা এই পৰ্যায়ে পাইছেগৈ যে যোৱা জানুৱাৰীৰ পৰা মাৰ্চলৈ ৰাজ্যখনত ৭৬৭ গৰাকী কৃষকে চৰম পন্থা ল'বলৈ বাধ্য হৈছে। চৰম পন্থা লোৱাসকলৰ অধিকাংশই বিদৰ্ভ অঞ্চলৰ। এই তথ্য মঙলবাৰে মহাৰাষ্ট্ৰ বিধানসভাত দাখিল কৰে পুনৰ সংস্থাপন বিভাগৰ মন্ত্ৰী মাকৰন্দ পাটিলে। মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি পশ্চিম বিদৰ্ভ জিলাৰ যাৱতমল, অমৰাৱতী, আকুলা, বুলধনা আৰু ৱাছিমত যোৱা জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত চৰম পন্থা গ্ৰহণ ২৫৭ গৰাকী কৃষকৰ। ইয়াৰে ৭৬টা মৃত কৃষক পৰিয়ালে ৰাজ্য চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছিল, আনহাতে ৭৪টা পৰিয়ালৰ আবেদন অযোগ্য ঘোষণা কৰা হৈছিল। হিংগোলী জিলা মাৰাঠৱাড়াত জানুৱাৰীৰ পৰা মাৰ্চলৈ চৰম পন্থা গ্ৰহণ ২৪ গৰাকী কৃষকৰ। ৭৬৭ গৰাকী চৰম পন্থা গ্ৰহণ কৰা কৃষকৰ ভিতৰত ৩৬৭ গৰাকী কৃষকে চৰকাৰী ক্ষতিপূৰণৰ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে ২০০ গৰাকী কৃষকে চৰকাৰী নিৰ্ধাৰিত মাপকাঠি পূৰণ নকৰাৰ বাবে সহায় নাপালে। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ বিশেষকৈ বিদৰ্ভ অঞ্চলত কৃষকৰ চৰম পন্থাৰ ঘটনা বৃদ্ধি পোৱাৰ সন্দৰ্ভত কংগ্ৰেছৰ বিধায়কসকলে চৰকাৰক মৃত কৃষকৰ পৰিয়ালক ৰাজ্য চৰকাৰে কেনেদৰে সহায় আগবঢ়াইছে সেই সন্দৰ্ভত বিতংভাৱে জানিবলৈ বিচাৰি প্ৰশ্ন উত্থাপন কৰিছিল। এই প্ৰশ্নতে চৰকাৰৰ পৰা দাখিল কৰা তথ্যত প্ৰকাশ হয় ৭৬৭ গৰাকী কৃষকে চৰম পন্থা লোৱাৰ দৰে উদ্বেগজনক তথ্য। ইপিনে কংগ্ৰেছ বিধায়কসকলে মৃত কৃষকৰ পৰিয়ালক চৰকাৰে প্ৰদান কৰা ১ লাখ টকাৰ আৰ্থিক সাহায্য বৃদ্ধিৰ দাবী জনায়। কংগ্ৰেছৰ বিধায়কসকলৰ অভিযোগ যে ৰাজ্য চৰকাৰে শীঘ্ৰে কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰাত ব্যৰ্থ হৈছে। লগতে বহু যোগ্য কৃষকে অতি সামান্য কাৰণৰ বাবে উচিত সাহায্য লাভৰ পৰাও বঞ্চিত হৈছে। কংগ্ৰেছৰ এনে অভিযোগৰ বিপৰীতে ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিয়ে যে মৃত কৃষকৰ পৰিয়াললৈ আৰ্থিক সাহায্য বৃদ্ধিৰ কোনো প্ৰস্তাৱ নাই। আনহাতে মহাৰাষ্ট্ৰত কৃষকৰ অৱস্থা এই পৰ্যায়ে পাইছেগৈ যে কৃষকে টকাৰ অভাৱত গৰু অথবা ট্ৰেক্টৰৰ সলনি নিজৰ পত্নীক হালত জুতি মাটি চহোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যখনৰ লাতুৰ জিলাৰ কৃষক অম্বাদাস পাৱাৰে ট্ৰেক্টৰ ভাড়াত আনিবলৈ টকা নথকাৰ বাবেই পত্নী মুত্তাবাইৰ সৈতে নিজক হালত জুতি মাটি চহাব লগা হৈছে। বিগত ২ বছৰে এই কৃষক দম্পতীয়ে এনেকৈ চহাইছে মাটি। এয়া হ'ল মহাৰাষ্ট্ৰৰ কৃষকৰ বৰ্তমানৰ অতি দুখজনক ছবি। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।